দেখিছেনে অলপ কোমল কোমল হৈ আছে। আজি বনাম এৰী পলুৰ লেটা। এৰী পলুৰ লেটা কিছু কিছু মানুহে জানে, আমাৰ যোনখিনি মানুহে খাই ধৰি লওক আহোম হওক বা আহোমৰ নিচিনা যিখিনি আমাৰ অসমৰ ট্ৰাইব আছে সেইখিনিয়ে ধুনীয়াকৈ সুন্দৰকৈ জানে যে লেটা পলু কেনেকৈ খায়, কি কথা কি বতৰা। কিন্তু আপোনালোকক কওঁ যে এই লেটা পলুৰ এটা লাইফ চাইকেল আছে। লাইফ চাইকেল মানে প্ৰথমতে ই পখিলা হয়। প্ৰথমতে পখিলা নহয়, মই আপোনাক পখিলাৰ পৰা কথাটো বুজাই দিছোঁ। পখিলা হ'ল, পখিলাই আপোনাৰ কণী পাৰিলে, সৰু সৰু একদম কণী পাৰিলে, কণী পাৰি লাহে লাহে সেই কণীখিনি ফুটিলে, কণী ফুটি সেই যোনটো পলু, এই পলুটোৰ একদম সৰু সৰুকৈ পলু হ'ল। এই তাৰপিছত তাক এৰাপাতৰ ওপৰত দি দিয়া যায়। এৰাপাতৰ ওপৰত দি দিয়াৰ পিছত এৰাপাত খাই 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 সি লাহে লাহে ডাঙৰ হয়। ডাঙৰ হৈ 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 আপোনাৰ নিজেই এটা জেগাত, শুকান জেগা এটাত কিবা শুকান পাতৰ আঁৰত বা কিবাত গৈ সি নিজে নিজে যোনটো এই যে সূতাটো দেখিছেনে, এই সূতাটো সি ধুনীয়াকৈ এনেকৈ নিজৰ গাৰটো কাষে 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 নিজে মুখত দি লেলাউটি উলিয়াই উলিয়াই বনায়। বনোৱাৰ পাছত সি জীয়াই থাকে তাৰ ভিতৰত। তাৰপিছত সি তাৰ ভিতৰত নিজে নিজে যিখিনি ইমান দিনে খালে সেইখিনিকে লৈ পেলানি জীয়াই থাকে। তাৰপিছত লাহে লাহে তাত সি আৰু অলপ গ্ৰ'থ হয়, সি লাহে লাহে পখিলাৰ সৃষ্টি হ'বলৈ গৈ থাকে। পখিলাৰ সৃষ্টি হোৱাৰ আগমুহূৰ্তত এইখিনি যেতিয়া হৈ যায়, এইখিনি ধৰি লওক এটা এতিয়া মই দেখাই দিছোঁ, এইটো বাৰু বইল কৰি দিয়া হ'ল খাবৰ কাৰণে, মই আপোনাক বুজাই আছোঁ। ই লাহে লাহে ডাঙৰকৈ এনেকৈ সূতাৰে নিজকে মেৰিয়াই লৈ এনেকৈ বনাই ইয়াৰ এটা ফুটাত মানে সৰুকৈ ফাক এটা থৈ যায়। এই থৈ যোৱাৰ পাছত পখিলা ধুনীয়াকৈ পখিলা হোৱাৰ পাছত লাহে লাহে ওলাই গৈ এনেকৈ পখিলা হৈ উৰি গুচি যায়। কিন্তু আমি যোনটো খাওঁ, এই খোৱাৰ বস্তুটো হ'ল এই পখিলা হোৱাৰ আগমুহূৰ্তত এই যোনটো নিজেই সূতাটো বান্ধি হোৱাৰ পাছত পখিলা হোৱাৰ আগমুহূৰ্তত ইয়াক এবাৰ ৰ'দত দি ধুনীয়াকৈ পানীত বইল কৰি দিয়ে। বইল কৰি দিয়াৰ পাছত ই মৰি যায়। মৰি যোৱাৰ পাছত ইহঁতৰ ভিতৰত বেলেগ বস্তু একো নাথাকে, আপোনাক মই দেখাম, বনালে গম পাব। ইহঁতৰ ভিতৰত সেই ধুনীয়াকৈ ডিমৰ নিচিনা সেইখিনিয়ে থাকে, পখিলা বনি নাযায়। পখিলা বনি গ'লে আকৌ সেইটো নাখায়। পখিলা বনাৰ আগত যিটো হৈ থাকে এই বস্তুটোকে খায়, আৰু এইটোকে লেটা বুলি কয়, পলুৰ লেটা। আৰু যেতিয়া জিন্দা সি ঘূৰি ফুৰা হয় তেতিয়া তাক পলু বুলি কোৱা যায়। আৰু যেতিয়া এই খোৱা বস্তু বইল কৰি এই যোনটো এই কণীৰ নিচিনা এইটো খাবলৈ, এই বস্তু যেতিয়া হৈ থাকে ইয়াক লেটা বুলি কোৱা যায়। গতিকে আহক আপোনালোকে কেনেকৈনো বনায় এইটো আজি শিকক। প্ৰথমতে মই এটা আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। এইটো যে এইখিনি, আৰু মেইন কথা হ'ল এইখিনিৰ পৰাই আপোনাৰ কাটি মানে শিপিনীয়ে কাটি ইয়াৰ কিবা এটা ছিষ্টেম আছে, ইয়াৰ পৰা এৰী সূতা উলিয়ায়। গতিকে আহক, এৰী সূতা উলিওৱা প্ৰচেছটো বাৰু পাছৰ কথা। এতিয়া আপোনালোকক মই ইয়াৰ পৰা লেটাটো কেনেকৈ উলিয়াই দেখাম। লেটাটো প্ৰথমতে এনেকৈ চাব লাগিব যে ইয়াৰ মুখখন কোনফালে আছে। তো মুখখন এইফালে আছে, এইটো এনেকৈ লাহে লাহে এনেকৈ টানিব লাগিব। এইটো চাব, টানিব লাগিব। টানি দিলে এইটো মুখখন ওলাই গ'ল। এতিয়া মুখখন ওলাই গ'লত এইটো লাহেকৈ এইটো এনেকৈ লেটা হৈ গ'লে বইল হৈ আছে। এইটো ধুনীয়াকৈ এতিয়া আমি ইয়াক ধুনীয়াকৈ বনাম। এতিয়া আমি লাহে লাহে এটা এটাকৈ আপোনালোকক দেখুওৱাৰ প্ৰচেছটো মতে এটা এটাকৈ আমি প্ৰায় কেইবাটাও উলিয়াই লওঁ। আজি খাব পৰা জোখত, বাকীখিনি ফ্ৰিজত আকৌ ৰাখি দিম, আজি নাখাওঁ। আৰু ওলাই যিখিনি এতিয়া সূতা মই ইয়াত থলোঁ, এইখিনিৰ পৰা এৰী চাদৰ যোনটো এৰী যায়, মেইন এৰী সূতাটো এইটোৰ পৰা শিপিনীয়ে কাটি কিবা এটা নাম আছে, সেই সূতা কটা যন্ত্ৰটোৰ নাম কি আছিলে, কিবা এটা কয়, নামটো পাহৰিলোঁ বাৰু। সেইটোত কাটি সূতা উলিয়ায়। গতিকে আহক, সূতা উলিওৱা বস্তুটো পাছত চাম, আমি পাছত কোনোবা দিনা ভিডিঅ' বনাম। কিন্তু আজি হৈছে এই লেটাটো এতিয়া ধুনীয়াকৈ উলিয়াই লওঁ। উলিয়াই লৈ ইমানকেইটা মই উলিয়াই লওঁ, তাৰপিছত বনাম। কেনেকৈ বনাবগৈ চাওক। আৰু আপোনালোকে যদি যোনখিনিয়ে জানে, যোনখিনি নজনাক কৈছোঁ, এবাৰ পুহি চাবলৈ চেষ্টা কৰক, বহুত ভাল লাগে। খালি বহুত এৰাপাত প্ৰয়োজন হয়, বেলেগ কষ্ট একো নাই। খালি ইহঁতে যেতিয়া খাবলৈ সৰুৰ পৰা ডাঙৰ হোৱা আৰম্ভ কৰে, বহুত পৰিমাণে এৰাপাত খাবলৈ আৰম্ভ কৰে। আপোনালোকৰ ভিডিঅ'ত মই দেখাই দিছোঁ, এইটো আপোনালোকে চাই লওক। পূৰা এনেকৈ ধৰণে খায়। খোৱাৰ পাছত খাই এটা ডাঙৰ এই অৱস্থা হৈ যায়। গতিকে আহক, এই লেটা পক্ষিনি এতিয়া ধুনীয়াকৈ বনাওঁ। এই ৰেচিপিটো বনোৱাত ইমান এটা অশান্তি নাই, ৰেচিপিটো একেবাৰে সহজ ৰেচিপি। মানে ইয়াত বিভিন্ন ধৰণৰ ৰেচিপি নাই, কিন্তু এতিয়া যিটো বনাম সেইটোৱে প্ৰায় মেক্সিমাম মানুহে তেনেকৈয়ে খায়। কিন্তু ইয়াৰ আটাইতকৈ অশান্তিটো হ'ল যে ইয়াৰ এই মুখখন এনেকৈ চিকুটি উলিয়াই আঙুলিকেইটা নখকেইটা বিষাই যায়গৈ। গতিকে এই বস্তুটো এনেকৈ উলিওৱা হয় বহুত কষ্ট। গতিকে এই গোটেইখিনি উলিয়াইটো নাথাকোৱে, কেইটামান মাত্ৰ উলিয়াওঁ। কিছুমানে এইটো আঙুলি বিষায় কাৰণে কেঁচিয়ে কাটি দিয়ে, কিন্তু কেঁচিয়ে কাটি দিলে সূতাটোৰ কাৰণে কিবা পাছত দিগদাৰ হয় বুলি কয়। গতিকে হাতে উলিয়ালে এই সূতাখিনিও নষ্ট নহয়। এই পলুৰ ৰেচিপিটো বনাবলৈ হ'লে ইয়াত বহুত বেছি বস্তু নালাগে। জাষ্ট এটা গোটা পিঁয়াজ,
3টামান জলকীয়া আৰু বেলেগ বস্তু একো নালাগে। গতিকে আমি আহক এই পিঁয়াজটোৱে জলকীয়াকেইটা ধুনীয়াকৈ কাটি লওঁ। পিঁয়াজটো আকৌ বিভিন্ন ধৰণে কাটিলে ভাল নালাগে। এতিয়া ধৰি লওক কিছুমান চাইনিজ আইটেমত তাৰ কটা ষ্টাইল বেলেগ, কিছুমান এনেকৈ কাটিব লাগে, কিছুমান সৰু সৰুকৈ শ্বপিং কৰিব লাগে, বিভিন্ন ধৰণে কাটিব পাৰি। প্ৰত্যেকটো ধৰণৰ পিঁয়াজৰ টেষ্ট বেলেগ। সেই ধৰণে এই যোনটো এই লেটা পলুৰ টেষ্ট, এইটো হৈছে আমাৰ গাঁৱলীয়া যিটো আমাৰ এটাই মেইন কাটিং, সেই বস্তুটো হ'ল এইটো। এই এনেকুৱা ধৰণৰ কাটিংটোৱেহে এই পলুৰ লগত শ্বুট কৰে। গতিকে কাটিংটো যাতে এনেকৈ দিব, তেতিয়া এই পলুৰ টেষ্টটো বৰ ধুনীয়া হয়। কিন্তু আপুনি যদিহে ইয়াক বিভিন্ন বেলেগ বেলেগ ধৰণে কাটিবলৈ চায়, তেতিয়া কিন্তু এই পলুৰ টেষ্টটো আপুনি ভাল নাপাব। এতিয়া পিঁয়াজ কাটি হৈ গ'ল, জলকীয়া কাটিও হৈ গ'ল। এতিয়া আমি জাষ্ট ইয়াত ফ্ৰাই কৰোঁ। বহুত মানুহে এইটো ধুনীয়াকৈ দুটুকুৰা কৰি ইয়াত ধুনীয়াকৈ ভালকৈ ফ্ৰাই কৰে। দুটুকুৰা কৰিলে কিন্তু ভিতৰৰ মালখিনি ওলাই যায়। মই ইমান ভাল নাপাওঁ উলিয়াই দিলে। এনেও ওপৰত নিমখ চিমখখিনি লাগিবই ধুনীয়াকৈ, কিন্তু মানে দুটুকুৰা কৰি যদি ভাঙি দিয়া যায়, তেতিয়া নিমখখিনি ভালকৈ সোমায়। তেতিয়াও বেলেগ নহয়, বেয়া নহয়, ভালেই। কিন্তু কৰকৰীয়াটো কৰিবলৈ অকণমান টান ভাঙি দিলে। গতিকে এনেকৈ ল'লে কৰকৰীয়া হয়। গতিকে আহক আমি কেনেকৈনো বনাওঁ এইটো চাওঁ। এতিয়া আমি সৰ্বপ্ৰথমে জ্বলাই ল'ম গেছটো। ইয়াৰ গেছ জ্বলাই দিলোঁ। তাৰপাছত আমি ইয়াত খালি এটা কথা মন কৰিব, এই লেটা পোক বা এনেকুৱা গাঁৱলীয়া কিছুমান খাদ্য বনাওঁতে সদায় মিঠাতেল ব্যৱহাৰ কৰিব। মিঠাতেলেহে ইয়াৰ আচল মেইন টেষ্টটো আনে। আপোনাৰ বেলেগ বেলেগ যিখিনি আইটেম আছে, ধৰি লওক চাইনিজ হওক বা বেলেগ মানে যিখিনি আইটেম, সেইখিনিত আপুনি ৰিফাইন কৰে, ঘিউ কৰে, বেলেগকৈ পাছৰ কথা। কিন্তু এনেকুৱা গাঁৱলীয়া যিখিনি আমাৰ গাঁও সচৰাচৰ একদম থলুৱা খাদ্য, এইখিনি কিন্তু মিঠাতেল ব্যৱহাৰ কৰিলে ভাল লাগে। যেনেকৈ ঘৰত বনোৱা ছাগলী মাংসটো আপোনাৰ মিঠাতেল ব্যৱহাৰ কৰি বনালেহে মেইন টেষ্টটো লয়, ৰিফাইনত কেতিয়াও নলয়। সেই তেনেধৰণে এই লেটা পোকটো আপোনাৰ মিঠাতেলত বনালেহে মেইন ভাল টেষ্টটো লয়। গৰম প্ৰায় হৈ গৈছে। কেৰাহীত গৰম হ'বলৈ অকণমান দেৰি লাগে, কিন্তু এইখন যোনখন চাওমিন টাওমিন বনোৱা পেন যে, ইয়াত পটককৈ আপুনি দিয়া মাত্ৰকৈ গৰম হৈ আহেই। গতিকে বেলেগ টেনশ্যন নাই। আমি ডাইৰেক্ট ইয়াত এই পলুকেইটা দি দিম। খালি পলুখিনি বনাওঁতে বেলেগক কৈছোঁ অকণমান সাৱধান। এইটো বস্তু ফুটে, একদম ফুটে, ফাটৰ ফাটৰ ফুটে, কাৰণ ব্লক থাকে যে। গতিকে একদম সাৱধান এইটো বস্তু বনাওঁতে। এইটো দেখিছেনে, বৰ ধুনীয়াকৈ নিজে নিজে লাহে লাহে সৰু একদম ফাট মেলি গৈছে। এনেকৈ ফাট মেলিলে ধুনীয়া লাগে খাই। দেখিছে, নিজে নিজে ওলাই গৈছে। এইকেইটা চব নিজে নিজে ফাটি গৈছে নাই? এইটো এনেকৈ ধৰণে ফাটিলে ভাল লাগে। এইকেইটা বৰ ধুনীয়া ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত পিঁয়াজ দি দিম। পিঁয়াজ জলকীয়া যিখিনি কাটি থৈছিলোঁ যে, এইখিনি ধুনীয়াকৈ দি দিম ইয়াতে। গেছটো বহাই ল'লোঁ। পলুকেইটা চাই খালি পিঁয়াজ অলপ বেছি হৈ গ'ল, একো নাই বাৰু, খাই পেলাম গোটেইখিনি। ইয়াত নিমখ হালধি এতিয়ালৈকে দিয়া নাই কেলৈ আপোনালোকে ভাবিছে চাগে। নিমখ হালধি যদি আগত দি দিয়া যায়, নিমখে বস্তুটো গলাই পেলাই কোমল কৰি পেলাই, ইয়াৰ কৰকৰীয়াটো নাইকিয়া কৰি পেলাই। গতিকে এতিয়াহে ইয়াত আমি নিমখ আৰু হালধি অকণমান দিম। গেছটো কমাই ল'লোঁ। ইয়াত ইমানকণমান নিমখ দি দিছোঁ, বেছি দিব নালাগে, চোকা হৈ যাব। তাৰপাছত অকণমান বিন্দু মাত্ৰা হালধি। এতিয়া ইয়াক আকৌ লৰাই দিম, অকণমান ফ্লেমটো বঢ়াই ল'ম। এয়া ধুনীয়া হৈ গ'ল, চাই লওক। এতিয়া ধুনীয়াকৈ প্লেটত উলিয়াওঁ। উলিয়াই লোৱাৰ পিছত ইয়াক টেষ্ট কৰোঁ। টেষ্ট কৰি আপোনালোকক কওঁ যে এইটো খাবলৈ কেনেকুৱা। গতিকে ভিডিঅ'টো যদি শেষলৈকে চাই আছে, বহুত ধন্যবাদ। আগলৈকেও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবলৈ যদি ইচ্ছা কৰে, তেতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুকত ফ'ল' কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। গতিকে আহক, এই বস্তু ধুনীয়াকৈ প্লেটত উলিয়াই লওঁ, আমি টেষ্ট কৰি আপোনালোকক কওঁ যে এই বস্তুটো খাবলৈ আচলতে কেনেকুৱা।
এতিয়া বনাইতো ধুনীয়াকৈ হৈ গ'ল দেখিছে। এতিয়া এই প্লেটখনত ধুনীয়াকৈ বস্তুখিনি উলিয়াই টেষ্ট কৰিছোঁ। এয়া দেখিছেনে ধুনীয়া হৈ গ'ল। এইখিনি প্লেটত উলিয়াই লওঁ। পিঁয়াজখিনি উলিয়াই লৈছোঁ। দেখি কেনেকুৱা পাইছে? ধুনীয়া লাগিছেনে অকণমান দেখি? বঢ়িয়া। এতিয়া আপোনালোকক মই টেষ্ট কৰি কৈ আছোঁ। এইটো একদম ধুনীয়াকৈ মুখত ভৰাই দিলোঁ। এনেকুৱা চুপাৰ মজা। আপোনালোকক মই কি ক'ম, এইটো খাবলৈ কেনেকুৱা মই কৈছোঁ। যদি আপুনি এটা লোকেল কুকুৰাৰ কণী, লোকেল কুকুৰাৰ ডিম এটা বইল কৰি লয়, বইল কৰি ইয়াক যদি আকৌ ধুনীয়াকৈ ফ্ৰাই কৰে, তাৰপিছত যিটো এটা টেষ্ট আহিব, তাতকৈও অকণমান ওপৰ লেভেলৰ টেষ্ট। কিন্তু প্ৰায় সেই টেষ্টটোৰ লগত অকণমান চিমিলাৰ, ডিমৰ লগত, কুকুৰাৰ ডিম বা ব্ৰইলাৰ ডিমৰ লগত প্ৰায় চিমিলাৰ হ'লেও ইয়াৰ টেষ্টটো বহুত বেছি। কিন্তু ইয়াৰ 20টামান ৰেচিপি নাই। এতিয়া ডিমৰ হওক বা কিবাৰ হওক বহুত 20-30টা ৰেচিপি আছে। ইয়াৰ মানে বহুত কমেই মানে যি ৰেচিপি বনায়। গতিকে আজি প্ৰথম এইটো বনালোঁ। নেক্সট মই কিবা কিবি ভাবি ইয়াৰ বেলেগ টাইপৰ ৰেচিপি বনাবলৈ ট্ৰাই কৰিম। গতিকে ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু সদায় চাই থাকিব ঔমা ভাত দে।